হাই মই ৰিনি টাইম মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা যিটোহে দৌৰা দৌৰি হয় সেইটো কাৰণে মই ভিডিঅ' কৰিম কি গা পা ধুই উঠি অকণমান ওলাই দেখা দিলোঁ আৰু আপোনালোকক। যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে, যিহেতু আজি শনিবাৰ 12:30 স্কুল ছুটি হোৱাৰ পাছত আমি সকলো ছাৰ বাইদেৱে মিলি মৰমৰ ভাইটি ভণ্টিসকলক শুভেচ্ছা এটা দি আহিলোঁ। 2023ত মই স্কুলত জইনিং কৰোঁতে ভাইটিহঁতে ক্লাছ 8ত আছিলে আজি মেট্ৰিক পাছ চাওকচোন, ফাৰ্ষ্ট ডিভিজন পাছ হৈছে। তাৰপাছতে আমি সকলোৱে মিলি ভণ্টি এগৰাকী ঘৰলৈ গ'লোঁ। এই ভণ্টিজনী মেট্ৰিক পাছ কৰিছে এতিয়া চাওকচোন, ভণ্টিজনী মাক ঢুকুৱা বেছিদিন হোৱা নাই, যদি ভালকৈ থকা সুখ অনুভৱ কৰিলে। মোৰ দেউতা মই হাই ছেকেণ্ডেৰী পাছ কৰোঁতে মোৰ দেউতা ঢুকুৱা মাত্ৰ এমাহ হৈছিল। সকলোৰে জীৱন একে নহয়। তোমাৰ মা ওপৰৰ পৰা চাই আছে, তুমি আগবাঢ়ি যোৱা ৰীণা। ছাৰ বাইদেউ সকলোৰে মৰম আৰু আশীৰ্বাদ আছে তোমাৰ লগত। ইয়াতে মই এক্সাম্পল এটা দিওঁ, সকলো বস্তু সকলোৰে কাৰণে ভগৱানে নবনায়। জীৱনত শিক্ষা বহুত প্ৰয়োজন। তুমি যি কামেই নকৰা কিয় শিক্ষা লাগিবই। শুভেচ্ছা দিয়াৰ লগতে মই বহুত কথা কৈ দিলোঁ। তাৰপাছতে এয়া আমাৰ বিশাল ভাইটি দেই। বিশালে আকৌ ফাৰ্ষ্ট ডিভিজন গৈছে জিঅ'গ্ৰাফীত এটা লেটাৰ। একেবাৰে শেষত আমি সকলোৱে মিলি এতিয়া ময়ূৰাণী ঘৰত গৈছোঁ। এইফালে ময়ূৰাণী মাকে এয়া গামোচাটো পিন্ধাই দিছে। এতিয়া পিন্ধাই আমি অকণমান বহিলোঁ। এই ভাইটিৰ ঘৰ প্ৰথমতে সোমালোঁ, কিন্তু মই ভিডিঅ'টো আপলোড কৰোঁতে ফটো পিছত পালোঁ যে, সেইটো কাৰণে পিছতে আপলোড কৰিলোঁ। এই ভাইটি আকৌ ফাৰ্ষ্ট ডিভিজন গৈছে, মেথছত লেটাৰ লৈছে দেই। তাৰপাছতে মই ঘৰত আহি পাই ভাতকেইটা খাই উঠিয়ে মই আকৌ বৰমাৰ ঘৰলৈ গ'লোঁ। বৰমাৰ ঘৰত গৈ চাওকচোন অমিতা কিমান চাপৰতে লাগি আছে। তাৰপিছত শাক বুটলিলোঁ। তাৰপিছত আকৌ কণ বিলাহী, আপোনালোকে খাই ভাল পায়নে কণ বিলাহী, কচু? আপোনালোকে কি বিলাহী কয় নাজানো, কিন্তু মই আকৌ কণ বিলাহী বুলিয়ে কওঁ দেই। সৰু যে সেইটো কাৰণে কণ বিলাহী বুলি কওঁ আকৌ। এইফালে আকৌ বৰমাই তামোল পাণ উলিয়াই দিছে খাবলৈ। এইফালে ঘৰত আহি পাই দেখিছোঁ চাওকচোন বাৰ ছোৱালী 5 মিনিট ৰৈ থাকা তেনেকৈ ৰৈ থাকা কি কৰিছে চাওক। বাই বাই। মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব।